মন্ত্ৰী বিধায়কৰ 50% পৰ্যন্ত দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিন্তু চৰকাৰী কৰ্মচাৰীৰ দৰমহা কোনে বৃদ্ধি কৰিব বয়বস্তুৰ বজাৰত এতিয়া জুই লাগিছে মন্ত্ৰী বিধায়কৰ চিন্তাৰ কাৰণ নাই কিন্তু সৰ্বসাধাৰণ ৰাইজ কেনেকৈ চলিব মন্ত্ৰী বিধায়কৰ দৰমহা যদি 50% বৃদ্ধি কৰে তেন্তে চৰকাৰী কৰ্মচাৰীৰ দৰমহা অন্তত 25% বৃদ্ধি কৰিব লাগে মূল্যবৃদ্ধিৰ প্ৰকোপত এতিয়া চলিবলৈ দিগদাৰ হৈছে মন্ত্ৰী বিধায়কসকলৰ গতিকে বৰ্ধিত দৰমহা লাগে মন্ত্ৰী বিধায়কক পিছে মন্ত্ৰী বিধায়কৰ দৰমহা 50% বৃদ্ধি কৰি দিলেই পেটৰ ভোক মৰি যাব নেকি সৰ্বসাধাৰণ ৰাইজৰ মন্ত্ৰী বিধায়কসকলে দৰমহা মন গলেই বঢ়াই ল'ব পাৰে কিন্তু সাধাৰণ জনতাৰ দৰমহা কেতিয়া বাঢ়িব ৰজাৰ কাৰণে সব প্ৰজাৰ কাৰণে একো নাই আৰু ৰজাৰ সেইকাৰণে দেশত দুৰ্নীতি বেছি হৈছে এনে নহয় আৰু তেওঁলোককহে লাগে পইচা পাতি তেওঁলোকক বাকী সাধাৰণ মানুহক নালাগে মানে মন্ত্ৰী এমএলএ বিলাকে কয় যে আমি ৰাইজৰ পক্ষত আছোঁ ৰাইজৰ লগত আছোঁ আৰু তেওঁলোকে নিজৰ চিন্তা তেনেকৈ কৰিলে কিন্তু আমাৰ সৰ্বসাধাৰণৰ কথা চিন্তা তেওঁলোকে কি কৰিলে দৰমহা বৃদ্ধি কৰিছে কেৱল মন্ত্ৰী এমএলএ সকলে কিন্তু সাধাৰণ মানুহসকল কেনেকৈ চলিব আজি সাধাৰণ চাকৰিয়ালবিলাক কেনেকৈ চলিব কিন্তু সাধাৰণ চাকৰিয়ালবিলাকৰ ক্ষেত্ৰত কিন্তু যেনেধৰণে দৰমহা বৃদ্ধি কৰিব লাগিছিলে তেনেধৰণে কিন্তু দৰমহা বৃদ্ধি কৰা আমাৰ পৰিলক্ষিত হোৱা নাই মূল্যবৃদ্ধিৰ বাবে এতিয়া চলিবলৈ কেৱল মন্ত্ৰী বিধায়ক সকলোৰে দিগদাৰ হৈছে নেকি মন্ত্ৰী বিধায়কৰ 50% দৰমহা বৃদ্ধিৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ দৰমহা অতি কমে 25% বৃদ্ধি কৰক এই দাবী জনতাৰ নাই তেওঁলোকেতো তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কাৰণে আমি চাকৰিয়াল হিচাপে পঠা নাই ৰাইজৰ প্ৰতিনিধি হিচাপে পঠাইছিলোঁ ৰাইজৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দি গৈছিল প্ৰতিশ্ৰুতি দিবলৈ গৈ তেওঁলোকে নিজৰ মুনাফা আদায়ৰ কাৰণে তেওঁলোকে দৰমহা দি বৃদ্ধিৰ ক্ষেত্ৰত যি সিদ্ধান্ত ল'বলৈ গৈছে এইটো কোনো উচিত হোৱা নাই প্ৰথমে ৰাইজৰ কথা চিন্তা কৰিব লাগিব ৰাইজৰ দুৰ্দশা যিটো বৰ্তমান সামগ্ৰীৰ দাম মূল্য বৃদ্ধি হৈছে ৰাইজ জুৰুলা হৈছে তেনে অৱস্থাত তেওঁলোকে এনে সিদ্ধান্ত লোৱাটো অনুচিত হৈছে মন্ত্ৰী এমএলএ সকলে বৃদ্ধি কৰিলে কিন্তু চিন্তা কৰিব লাগিছিলে তেওঁলোকে জনসাধাৰণৰ কথা আচলতে এই জনসাধাৰণে এতিয়া চাওক ইমান বেছি মূল্য বৃদ্ধি হৈছে আপোনাৰ 1 কেজি যদি আপুনি জিকা কিনিব লাগে তেতিয়াহ'লে 80 টকা হা 1 কেজি বিলাহী কিনিব লাগিলে তাত 120 টকা হা 80 টকাৰ তলত কোনো ধৰণৰ আপোনাৰ চব্জি কিনিবলৈ পোৱা নাযায় গতিকে এনেধৰণৰ অৱস্থাত সাধাৰণ মানুহৰ কাৰণে য'ত হাঁহ নচৰা এটা অৱস্থা সেই সময়ত আমাৰ জনপ্ৰতিনিধিসকলে অকল তেওঁলোকৰ চিন্তাক লৈ পেলাই ব্যস্ত হৈ আছে মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে মাত মতা নাই এই মূল্যবৃদ্ধিবিলাকে তেওঁলোকৰ সমস্যাৰ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে নিজৰ দৰমহাটো বৃদ্ধি কৰিবলৈহে মাত মাতিছে আমি অকল সিহঁতৰ কিহৰ কাৰণে স্বাৰ্থৰ কাৰণে আমাৰ ওচৰলৈ আহে ইলেকশ্যনৰ সময়ত তাৰপিছততো আমাৰ খবৰ নলয় তাৰপিছত আমি মৰিছোঁ নে বাচিছোঁ নে তাত কিবা কৰিছোঁ আমাক চাবলৈ নাহে মন্ত্ৰীয়ে কৈছে যে এইটো দিছোঁ সেইটো দিছোঁ আজি আমি মেডিকেলত আহিছোঁ আমি কিমান হেৰাছমেণ্ট খাইছোঁ অত যা পইচা দে তত যা পইচা দে এটা সাধাৰণ ব্লাড টেষ্ট কৰিছোঁ তাতেও পইচা দে সাধাৰণ যদি এটা কিবা দৰৱ কিনিব লাগিছে তাতেও পইচা দে কি ফ্ৰী দিছে অকল চেলাইনটো আৰু চিৰিঞ্জটো তাতে এতিয়া 50% বঢ়াৰ সিদ্ধান্তটো এতিয়া গ্ৰহণযোগ্য নহয় এতিয়া বানপানীত মানুহ জুৰুলা আহিছে তেওঁলোকক বানপানীৰ মানুহখিনে কেনেকৈ সাহায্য দিব পাৰি তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব পাৰি বিধায়কৰ যদি 50% যদি বৃদ্ধি কৰিবলৈ যায় সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ কি হ'ব যাক আমি সাধাৰণ শ্ৰেণীৰ মানুহ আমি এতিয়া কেনেকৈ ভাবোঁ যে আমি মূল্য বৃদ্ধি কমক আমি কেনেকৈ এতিয়া যদি তেলৰ দাম হৈছে যদি 150 টকা আমি কেনেকৈ পাম 100 টকাত আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনি যিখিনি হাজিৰা মজুৰি কৰি খাওঁ আমাৰ হৈছে উদ্দেশ্য সেইটোৱে ইপিনে কেৱল মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে বিধায়ক অখিল গগৈ যি সময়ত অসম চৰকাৰে ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে নতুন পেঞ্চন স্কিমলৈ আহি গৈছে এতিয়া কোনো স্থায়ী পেঞ্চন পুৰণি পেঞ্চন ব্যৱস্থা নাই অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ 25 বছৰ 35 বছৰ চাকৰি কৰে আমি 5 বছৰৰ কাৰণে কেৱল এমএলএ হওঁ কোনোবাই দুবাৰ তিনিবাৰ হয় সেইটো বেলেগ কথা কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফ্যামিলি পেঞ্চনো পাওঁ এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ
সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীও পেঞ্চন বৃদ্ধি কৰিব লাগে। অৱশ্যে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি সমৰ্থন কৰিছে পুনৰ বিধায়ক হোৱাৰ আশাত বন্দী কংগ্ৰেছ সভাপতি ভূপেন বৰাই। দৰমহা বঢ়ালে হেনো দুৰ্নীতি কমিব। দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ হ'লে বিধায়কে দুপইচা পালে মই দৰমহা হোৱাইটত পালে বেয়া নাপাওঁ। কেলৈ বেয়া নাপাওঁ? যদি বিধায়কজনৰ আকৌ পেটত গামোচা মাৰি দিয়ে, তেওঁ আকৌ ক'ৰবাত হাত পাতিব লাগিব। সেইকাৰণে এইটো নিশ্চিত হ'ব লাগে যে বিধায়কৰ দৰমহা বৃদ্ধি হ'ব, কিন্তু দুৰ্নীতি সমূলাংশে নিয়ন্ত্ৰণ হ'ব। কোনেও যাতে আৰু মাটি বাৰী কিনি চাৰিওফালে বাগান চাগান কিনি ঘূৰি ফুৰিব নোৱাৰে। বজাৰত এতিয়া জুই জ্বলিছে, দৰমহাৰ টকাকেইটাৰে ঘৰ নচলা হৈছে আৰু ৰাইজৰ ভোটেৰে ৰজা হোৱা মন্ত্ৰী বিধায়কে নিজৰ নিজৰ দৰমহা বঢ়াবলৈ এতিয়া গৈ আছে, তাকো একে কোবে 50%। ব্যুৰো ৰিপৰ্ট, NB নিউজ।